Welcome to Ambition Ground. আজি আমি এই ভিডিওত আলোচনা কৰিম APSC পৰা G331 ভ্যাকেন্সি ওলাইছে তাৰে ডিটেইল সিলেবাসৰ বিষয়ত আলোচনা কৰিম আৰু এক্সাম ডেট সম্বন্ধে আলোচনা কৰিম। এক্সাম ডেট কেতিয়া এক্সাম হ'ব এটোৰ ওপৰত আলোচনা কৰিম। ডিটেইল সিলেবাস বুলি ক'লে অকল সিলেবাস নহয় আমি ভিতৰুৱা কথাখিনি আলোচনা কৰিম যে ভিতৰত কি পঢ়িব লাগিব পেপাৰ 1 পেপাৰ 2 ভিতৰত কি সোমাই আছে সিলেবাস গতিখিনি আলোচনা কৰিম আৰু কেটামান গুৰুত্বপূৰ্ণ পইণ্টৰ ওপৰত কথা কম। ইয়াতে আমি নোটিফিকেশন লৈ আলোচনা নকৰো। নোটিফিকেশন কিনি অলৰেডি সবে গম পাইছে যে 331 পোষ্ট আছে কি পোষ্ট আছে এইবিলাক নকও। অকল ডিটেইল ডিসকাশন কৰিম সিলেবাসৰ ওপৰত কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব আৰু অপচনাল কি থাকিব কি চুজ কৰিলে ভাল হ'ব আৰু এক্সাম ডেট এইখিনি আলোচনা কৰিম। তো যিহতে অলৰেডি সিলেবাস সম্বন্ধে বা এইবোৰ সম্বন্ধে অলৰেডি নলেজ গেদাৰ কৰিছে ইহঁতে ভিডিওটো স্কিপ কৰিব পাৰে আৰু যিহতে প্ৰিপাৰেচন কৰি আছে বা প্ৰিপাৰেচন কৰিম বুলি ভাবিছে ইহঁতে ভিডিওটো হেকলৈকে চাব স্কিপ নকৰিব। মই প্ৰত্যেকটো কথা ধুনিয়াকৈ আপোনালোকক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। তো ভিডিওটো আৰম্ভ কৰিছো। তো সব APSC CCE 2020 নোটিফিকেশন আমি পালুৱে ইমান দিন। তো ফৰ্ম ফিল আপ অলৰেডি স্টাৰ্ট হৈ গৈছে 10 তাৰিখৰ পৰা। তো ইয়াৰে এক্সাম ডেট বুলি ক'লে APSC সাইটত এক্সাম ক্যালেন্ডার ওলাই প্ৰত্যেক মাহতে ইহঁতে এক্সাম ক্যালেন্ডার দিয়ে যে কোনটো এক্সাম কোন মাহত হ'ব বুলি নোটিফিকেশন আগতীয়াকৈ আমাক দি দিয়ে। এতিয়া কথা হল দা সেন্টিনেল নিউজপেপাৰ আছে আপোনালোকে জানে দা সেন্টিনেল নিউজপেপাৰে APSC ইন্টাৰভিউ এটা লৈছিলে। তো সেই হিচাপে ইহঁতৰ ইনফৰমেশন মতে মই আপোনালোকক ইনফৰমেশনটো দিব বিচাৰো। এটো মোৰ কোনো সোর্স নহয়। দা সোর্স মানে টোটাল দা সেন্টিনেলৰ সোর্স হয়। এটো দা সেন্টিনেলৰ সোর্সৰ পৰাহে মই আপোনালোকক ইনফৰমেশন খিনি দি আছো। এটো মোৰ কোনো পাৰ্সোনাল ইনফৰমেশন নহয় বা ওয়েবসাইটতো এতিয়ালৈকে দিয়া নাই। তো দা সেন্টিনেল নিউজপেপাৰে কোৱা মতে এক্সাম নভেম্বৰৰ লাষ্ট উইক নহলে ডিসেম্বৰৰ ফার্স্ট উইকত হ'ব। সব ইয়াতে মেনশন কৰিছে ভট্টাচাৰ্য ফার্দার সে we expect the prelims to be conducted। ভট্টাচাৰ্য মানে হৈছে APSC মূল পদত জুনে আছে তেও মিস্টাৰ ভট্টাচাৰ্য সাৰে কি কৈছে we expect the prelims to be conducted in the last part of November or in December। বুজি পাইছে? তো নভেম্বৰৰ লাষ্ট উইক নহলে ডিসেম্বৰৰ ফার্স্ট উইকত প্ৰিলিমিনাৰী এক্সাম হ'ব বুলি জানিব দিছে কা দা সেন্টিনেল। তো সেই হিচাপে আমি প্ৰিপাৰেচন কৰি যাব লাগিব। তো হৈ যাবও পাৰে ঠিক আছে। তো নেক্সট মাহত আমাৰ ক্যালেন্ডার আহিলে আমি আৰু ডিটেইলস খিনি গম পাম এক্সাম ডেট সম্বন্ধে। তো ঠিক আছে। তো এইখিনি এই ডেট লৈ আমি এটা প্ৰিপাৰেচনটো কৰিব পাৰো কাৰণ প্ৰিপাৰেচন যিমান সোনকালে হয় ইমানে ভাল। তো এতিয়া আমি ডাইৰেক্ট ডিসকাশন কৰো সিলেবাসৰ ওপৰত সিলেবাস কি আছে। তো সব দুটা স্টেজত এক্সাম হ'ব প্ৰিলিমিনাৰী আৰু মেইনছ এক্সাম। বুজি পাইছে? এক্সাম দুটা স্টেজত হ'ব প্ৰিলিমিনাৰী আৰু মেইনছ আৰু শেষত হ'ব আপোনালোকৰ ইন্টাৰভিউ। বুজি পালে? তো প্ৰিলিমিনাৰীত কি থাকিব সব প্ৰিলিমিনাৰী এক্সাম হ'ব টোটাল অবজেক্টিভ বেস। অবজেক্টিভ মানে MCQ থাকিব মাল্টিপল চয়েস কোশ্চেন। ভালকৈ বুজিব প্ৰিলিমিনাৰী এক্সাম হ'ব মাল্টিপল চয়েস কোশ্চেন MCQ মানে চাৰিটাকৈ অপচন দিয়া থাকিব। অপচনৰ ভিতৰত আপোনাৰ এটাকৈ অপচন চুজ কৰিব লাগিব। ঠিক আছে। আৰু প্ৰত্যেকটো কোশ্চেন কিমান মাৰ্কস থাকিব হেটো মই আলোচনা কৰিম। ঠিক আছে। ভিডিওটো স্কিপ নকৰিব। আৰু মেইন এক্সামত আপোনালোকৰ ৰিটেন দিব লাগিব। ৰিটেন মানে সাবজেক্টিভ লিখিব লাগিব তাতে। বুজি পাইছে? প্ৰিলিমিনাৰীত কোন ধৰণৰ লিখিব নালাগে। প্ৰিলিমিনাৰী সাবজেক্ট কি আছে এটো আমি চাই লও। পেপার 1 থাকিব আৰু পেপার 2 থাকিব। পেপার 1 ত হ'ব জেনারেল স্টাডিজ 1 মার্কস থাকিব 200 2 ঘন্টা সময় থাকিব। সেম পেপার 2 হ'ব পেপার 2 জেনারেল স্টাডিজ 2 বুলি কম আমি মার্কস 200 থাকিব সময় সেম 2 ঘন্টা থাকিব। তাৰ মানে টোটাল 400 মার্কসৰ এক্সাম হ'ব। পেপার 2 যে আছে জেনারেল স্টাডিজ 2 এটো হৈছে কোয়ালিফাইং নেচাৰ মানে অকল ইয়াত কোয়ালিফাই কৰিলে হৈ যাব আপোনালোকৰ। বুজি পাইছে? কিমান মার্কস পাব লাগিব 33% মার্কস পাব লাগিব। মানে এক্সাম হ'ব 200 ত তেতিয়া হলে আপোনালোকক পাব লাগিব কিমান 66 মার্ক পাব লাগিব। 66 মার্ক যদি পায় মিনিমাম তেতিয়া হলে আপোনাৰ পেপার 1 টো চেক কৰা হ'ব নহলে চেকে কৰা নহব। ধৰিব পাৰিলে কথাটো আকৌ ৰিপিট কৰিছো। পেপার 2 যোনখন হ'ব জেনারেল স্টাডিজ 2 ইয়াৰ সিলেবাস মই কম। তো জেনারেল স্টাডিজ 2 যি হ'ব এটো হ'ব আপোনালোকৰ 200 মার্কসৰ আৰু কোয়ালিফাইং নেচাৰ মানে অকল আপোনালোকে 200 ৰ ভিতৰত 66 পালে পাস হৈ যাব। পাস হ'ব মানে কি এক্সামত পাস নহয়। আপুনি জেনারেল স্টাডিজ 1 পেপারখন এক্সামিনাৰে চেক কৰিব নহলে চেকে নকৰে। আপুনি যদি 50 পায় কপি চেক নকৰে আপুনি ডাইৰেক্টলি ৰিজেক্ট হৈ গ'ল এক্সামৰ পৰা। বুজি পালে? এতিয়া ধৰি লওক 66 পালে বা মোর দেন 66 পাইছে তেতিয়া আপোনাৰ জেনারেল স্টাডিজ 1 চেক কৰা হ'ব। জেনারেল স্টাডিজ 1 তো সেম 200 মার্কসৰ এক্সাম হ'ব 2 ঘন্টা সময় দিয়া থাকিব। তো মেইন যোনটো আপোনালোকৰ কাট অফ ওলাব কৰ পৰা এই পেপার 1 ৰ পৰা কাট অফ ওলাব। কাট অফ মার্কসটো ওলাব পেপার 1 ৰ পৰা। এতিয়া পেপার 1 ত যদি আপোনালোকে সিলেকশন পায় বা প্ৰিলিমিনাৰী এক্সামত যদি আপোনালোকে সিলেকশন পায় আপোনালোকক মাতা হ'ব মেইনছ এক্সামলৈ। তো মেইনছ এক্সামত কিমান জনক মাতা হ'ব টোটাল মাতা হ'ব ভ্যাকেন্সি আছে 331
into 11 times মানে 11 গুণ ক্যান্ডিডেটক 11 বা 12 গুণ ক্যান্ডিডেটক মাতা হ'ব তো এপ্ৰক্স আমি ধৰি লব পাৰো মোর দেন 3000 ক্যান্ডিডেটক মাতা হ'ব মোর দেন 3000 বেছি হ'ব তো এপ্ৰক্স আমি ধৰি লব পাৰো মোর দেন 3000 প্লাস ক্যান্ডিডেটক মাতা হ'ব কোন মেইনস এক্সামলৈ বুজি পালে এটা মেইনস এক্সামত আমি কি দিব লাগিব ইয়াৰ মই সিলেবাস কিনি কম দেই তো ঠিক আছে তো মেইনস এক্সামত মাতাৰ আগতে আমি সিলেবাস কিনি অলপ ডিসকাস কৰি লও তাৰ পিছত মই মেইনস এক্সামৰ কথা কম আপোনালোকক তো চাওক পেপার 1 to আগত পেপার 1 পেপার 1 ত কি থাকিব পেপার 1 ত 200 মার্কসৰ এক্সাম হ'ব আৰু কোৱেশ্চন থাকিব 100 টা মানে ইচ কোৱেশ্চনস হ্যাভ 2 মার্কস এটা কোৱেশ্চনত কিমান মার্কস থাকিব 2 মার্ক কে থাকিব বুজি পালে মানে মাল্টিপল চয়েস কোৱেশ্চন হ'ব আপোনালোকৰ কিন্তু এটা কোৱেশ্চনত 2 মার্ক কে থাকিব এটো ভাল কথা এটা মার্কসত 2 মার্ক দিছে যেটো ঠিক আছে 100 টা কোৱেশ্চন 200 মার্কস ডিউৰেচন 2 ঘন্টা কি থাকিব টপিক সব কারেন্ট অ্যাফেয়ার্স থাকিব কারেন্ট ইভেন্টস অন ন্যাশনাল এন্ড ইন্টারন্যাশনাল importance so current events of national and international importance দুই নম্বরটা আছে history of India and Indian national movement Indian and world geography physical social ঠিক আছে economic geography of India and the world geography and Indian geography পঢ়িব লাগিব Indian polity governance constitution political system পঞ্চায়তৰ ওপৰত ভালকৈ জানিব লাগিব পঞ্চায়ত ৰাজ কি বুজি পাইছে পঞ্চায়তৰ কি স্কিমস আছে সব জানিব লাগিব পাবলিক পলিসি রাইটস এন্ড ইস্যু কি রাইটস হয় আমাৰ কনস্টিটিউশন পঢ়িলে আমি রাইটস বিলাকো গম পাই যাম ঠিক আছে নেক্সট আপোনালোকৰ লাগিব ইকোনমিক এন্ড সোশিয়াল ডেভেলপমেন্ট সাস্টেইনেবল ডেভেলপমেন্ট বুজি পাইছে সাস্টেইনেবল ডেভেলপমেন্ট কিমান হৈ আছে এটো জানিব লাগিব পভাৰ্টি লেভেল কি আছে আমাৰ পভাৰ্টি লেভেল মানে জানে সবে ইনক্লুজন বুজি পাইছে ডেমোগ্ৰাফিক সোশিয়াল সেক্টৰ এইবোৰ আমাৰ জানিব লাগিব এটসেট্ৰা বুজি পালে 6 নম্বৰত আছে জেনাৰেল ইস্যুস অন environmental ecology biodiversity to sub বহুত জায়গা আছে মেইনস তো আপোনালোকৰ biodiversity থাকিব পেপাৰ মেইনস পেপাৰ 2 biodiversity বহুত বেছি কৈ আছে পেপাৰ 3 তো আছে আপোনালোকৰ biodiversity তো biodiversity তো আপুনি প্ৰিলিমছত পঢ়া মানে হেইট হৈ যাব আপোনালোকৰ মেইনসৰ কাৰণে হৈ যাব বুজি পালে এন্ড ক্লাইমেট চেঞ্জ নেক্সট থাকিব আপোনালোকৰ জেনাৰেল সায়েন্স লাস্ট টপিক জেনাৰেল সায়েন্স বুজি পালে তাৰমানে আমাৰ পেপাৰ 1 ৰ কাৰণে কিন্তু ভালকৈ গুৰুত্ব দিব লাগিব কিয় গুৰুত্ব দিব লাগিব কাৰণ এইটোই হৈছে আপোনালোকৰ মেইন কাট অফ যোনটো ওলাব এই পেপাৰৰ পৰা বুজি পাইছে কাট অফ যোনটো ওলাব এই পেপাৰৰ পৰা তো মেইন আমি সাম জেনাৰেল সায়েন্স কি চাব লাগিব আৰু কারেন্ট অ্যাফেয়ার্স ওপৰত বহুত গুৰুত্ব দিব কিন্তু দেই কারেন্ট অ্যাফেয়ার্সৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে আৰু দ্বিতীয় কথা হল এইবাৰ এপিএসসি মেনশন কৰিছে যে 35% কোৱেশ্চন কিন্তু আসামৰ পৰা খুদিব 35 কোৱেশ্চন আসামৰ পৰা খুদিব মানে কি Assam art and culture opera খুদিব বুজি পাছে অসমৰ মেইন কি Assam geography opera খুদিব মেইনলি art and culture opera বেছি কোৱেশ্চন দিব নামঘৰৰ পৰা কোৱেশ্চন আহে বুজি পাছে তেনেকুৱা তো হেই বস্তুবিলাক আমাৰ ভালকৈ কিন্তু পঢ়িব লাগিব সব মেনশন কৰি দিছে নোট 30 to 35% কোৱেশ্চন ইন জেনাৰেল সে পেপাৰ 1 will be related to Assam related লগত 35% তো অসমৰ ওপৰত ভালকৈ গুৰুত্ব দিব লাগিব আৰু কারেন্ট অ্যাফেয়ার্সৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব তো তাৰে কাৰণে আপোনালোকে কি কৰিব ডেইলি আসাম টিপন পেপাৰখন পঢ়িবলৈ চেষ্টা কৰিব আৰু আমি আমাৰ চেনেলত আমি ট্রাই কৰিম ঠিক আছে আমি চাইলো কি কৰা যায় আসাম টিপনৰ এনালাইজ দিয়া কৰা আৰু আমাৰ এটা পেজ আছে জব টক্স আসাম বুলি বহুতে অলৰেডি আমাক ফলো কৰি থৈ দিছে তো যিহতে নতুন আছে জব টক্স আসাম পেজ আছে ফেসবুকত যাব বা মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম আমি ডেইলি কারেন্ট অ্যাফেয়ার্স তাতে দি আছো টপ কারেন্ট অ্যাফেয়ার্স যিখিনি হয় বৰ্তমান আমি ইন্ডিয়ান খিনি দি আছো মানে সেন্ট্রাল কারেন্ট অ্যাফেয়ার্স খিনি অসমৰ কারেন্ট অ্যাফেয়ার্স আমি দুই দিন পিছৰ পৰা দিয়া স্টাৰ্ট কৰিম তো আপোনালোকে ফলো কৰিলে ৰাতিপুৱা আপোনালোকে 10টাৰ ভিতৰত ইভিন মৰ্নিং 10 am ৰ ভিতৰত কেতিয়াবা 9টা কেতিয়াবা মানে মেইনলি 10টাৰ ভিতৰত আপোনালোকে কারেন্ট অ্যাফেয়ার্স খিনি আমাৰ ফেসবুক পেজত পাই যাব তো কারেন্ট অ্যাফেয়ার্স ওপৰত ভালকৈ গুৰুত্ব দিয়ক বুজি পালে এতিয়া আমি পেপাৰ 2 আলোচনা কৰো পেপাৰ 2 কি আছে পেপাৰ 1 গল পেপাৰ 2 চাও পেপাৰ 2 মই কলোই আপোনালোকক কোৱালিফাইং নেচাৰ হয় জাস্ট পাস কৰিব লাগিব কিমান পাব লাগিব অনলি আপোনালোকক 66 পালে হৈ গল 200 ৰ ভিতৰত বুজি পালে তো কিমান মার্কস থাকিব 200 মার্কসৰ এক্সাম হ'ব কোৱেশ্চন কিন্তু 80 টা থাকিব অনলি 80 কোৱেশ্চনৰ এক্সাম হ'ব তাৰ মানে কিমান মার্কস ইচ কোৱেশ্চনস হ্যাভ 2.5 মার্কস আঢ়ৈ মার্ক কে থাকিব এটা কোৱেশ্চনত তো এটা ভাল কথা আঢ়ৈ মার্ক এটা কোৱেশ্চনত থাকিব তো বুজি পালে তো মেইন চাও দুটা পেপাৰে গুৰুত্বপূৰ্ণ আমাৰ কাৰণে কাৰণ কি যদি আপুনি পেপাৰটো পাস কৰিব নোৱাৰে পেপাৰ 1 তো আপোনাৰ চেকে নহয় সেই কাৰণে আপুনি গুৰুত্ব কিন্তু পেপাৰ 2 তো ভালকৈ দিব লাগিব ইন কেস দেখা গল আপোনাৰ এটোত আপুনি যেনিবা নহক মই এটো কবনি বিচাৰো বাই চান্স হৈ গল কাৰোবাৰ ক্ষেত্ৰত তেনেকুৱা ঘটনা তেতিয়া আপোনাৰ কি হ'ব পেপাৰ 1 ভাল হৈও লাভ নহব তো গুৰুত্ব দুটা পেপাৰতে ভালকৈ দিব তো পেপাৰটো কি আছে কম্প্ৰিহেনশন আছে কম্প্ৰিহেনশন মানে আপোনাৰ প্যাসেজ থাকিব নেক্সট আছে
interpersonal skill including the communication skill আপোনাৰ communication skill কেনেকুৱা আৰু interpersonal skill কি হয় আপোনাৰ নিজৰ পইণ্ট অফ ভিউৰ পৰা কি আপুনি দিব বিচাৰে হেতু স্কিল কি হয় এটো ওপৰত কোৱেশ্চন থাকিব লজিক্যাল ৰিজনিং এণ্ড এনালিটিক্যাল এবিলিটি ৰিজনিংৰ ওপৰত কোৱেশ্চন থাকিব কিন্তু নেক্সট আছে ডিসিশন মেকিং এণ্ড প্ৰবলেম সলভিং ডিসিশন মেকিং অৰ ৰিজনিংৰ টপিক হয় এটো একচুয়ালি ডিসিশন মেকিং এণ্ড প্ৰবলেম সলভিং কোৱেশ্চন মানে স্টেটমেন্ট থাকে আৰ্গুমেন্ট থাকে কজ এণ্ড এফেক্ট থাকে এইবোৰ কোৱেশ্চন হয় একচুয়ালি বুজি পালে তো এখিনি লজিক্যাল ৰিজনিংতো পৰে নেক্সট আছে জেনাৰেল এণ্ড মেন্টাল এবিলিটি জেনাৰেল এণ্ড মেন্টাল এবিলিটি আহি যাব ম্যাথমেটিক্স বুজি পালে জেনাৰেল মেন্টাল এবিলিটি হবো ম্যাথমেটিক্স বুলি ম্যাথমেটিক্স হয় কিন্তু ইয়াৰ ওপৰত মেন্টাল এবিলিটি কিছুমান ধৰক প্ৰেজেন্স অফ মাইন্ডৰ কোৱেশ্চন লাইক ম্যাথমেটিক্স যিহেতু এএলপি এক্সাম দিছে ইহঁতে জানে হা ৰেলৱে এএলপি দিছে জেনাৰেল মেন্টাল এবিলিটি কিছুমান স্পেশাল কোৱেশ্চন থাকে এখিনি তো এখিনি আমাৰ চাব লাগিব নেক্সট 6 নম্বৰত আছে বেসিক নিউমেৰিসি কিন্তু ভালকৈ গুৰুত্ব দিব লাগিব কাৰণ এটো ডেটা ইন্টাৰপ্ৰিটেশন ডেটা ইন্টাৰপ্ৰিটেশনৰ পৰা কিন্তু আপোনাৰ দুটা সেট থাকিব এক্সামত টু সেট থাকিব এক্সামত দুটা সেট মানে এতিয়া কিমান কোৱেশ্চন দিয়ে কব নোৱাৰি হয়তো সম্ভৱ 10টা কোৱেশ্চন দি দিব 10 কোৱেশ্চন তো 10 কোৱেশ্চন মানে বুজিয়ে পাইছে 10 * 2.5 কিমান মাৰ্কছৰ কথা আহি যায় বুজি পাইছে তো ডেটা ইন্টাৰপ্ৰিটেশন কিন্তু ভালকৈ গুৰুত্ব ডেটা ইন্টাৰপ্ৰিটেশনৰ যদি আপুনি ভালকৈ গুৰুত্ব দিয়ে নহয় পাস কৰি যাব এক্সামত তো ডেটা ইন্টাৰপ্ৰিটেশন কি আছে পাই চাৰ্ট আছে বুজি পাইছে তো তেনেকুৱা এইবিলাক আছে ডেটা ইন্টাৰপ্ৰিটেশনৰ ডেটা সাফিসিয়েন্সি চাব লাগিব বুজি পাইছে তো এখিনি আমি চালে হৈ যাব যিখিনি স্তম্ভ আমি জানো ডেটা ইন্টাৰপ্ৰিটেশন স্তম্ভ আমি পঢ়িছিলো ক্লাস 10 ত বুজি পাইছে পাই চাৰ্ট বাৰ গ্ৰাফ তো হেবোৰ আমি পঢ়িব লাগিব পাই চাৰ্ট মানে এটো সাৰ্কেলত থাকে এনেকে দি দিব আপোনালোকৰ বুজি পালে 30% 40% এৰ ইনকাম এটো বিৰ ইনকাম তেনেহলে সিৰ ইনকাম কি হবে একদম ইজি কোৱেশ্চনস এইবিলাক আমি ক্লাস লম আপোনালোকৰ ঠিক আছে ডেটা ইন্টাৰপ্ৰিটেশন আমি স্পেশাল ক্লাস দিম আপোনালোকক একদম ফ্ৰী ক্লাস দিম আমি ইউটিউবত দিম আপোনালোকক আমাৰ চেনেলটো ফলো কৰি থৈ দিয়ক আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থব নহলে নটিফিকেশন নাপাব আপোনালোকে বহুতে মেছেজ দিয়ে মোক যে স্যাৰ নটিফিকেশন নাহে নটিফিকেশন কেনেকৈ আহিব সাবস্ক্ৰাইবটো কৰি থৈছে বাৰু ঠিকই আছে ওচৰত যে এটা ঘণ্টি আছে ঘণ্টিটো বজাই থৈ দিব আৰু ঘণ্টিটো ক্লিক কৰাৰ লগে লগে অল অপচন আহিব অল মানে মই যিমান ভিডিও দিম অল নটিফিকেশন আপোনালোকৰ ওচৰত পাব তো মই কলো আপোনালোকৰ ডেটা ইন্টাৰপ্ৰিটেশন মই ভিডিও আপোনালোকক প্ৰভাইড কৰিম তো ম্যাথছ ৰিজনিং লৈ চিন্তা কৰিব নালাগে এবিসি ম্যাথছ ৰিজনিং গুটেখিনি মই প্ৰভাইড কৰি দিম আপোনালোকক বাকি আমি জিকেও আৰু ইংলিশো দিয়াৰ কাৰণে যত্ন কৰিম তো বুজি পালে পেপাৰ 1 আৰু পেপাৰ 2 সম্বন্ধে এতিয়া আমি মেইনছ এক্সাম কি হ'ব মেইনছ এক্সামলৈ আগবাঢ়ো বুজি পালে প্ৰিলিমছ এক্সাম সব মেইনছ এক্সাম হোৱাৰ আগত আপোনালোকৰ আৰু দুটা পেপাৰ দিব লাগিব কি পেপাৰ দিব লাগিব ল্যাঙ্গুৱেজ পেপাৰ ইয়াতে হৈছে কোৱালিফাইং নেচাৰ ল্যাঙ্গুৱেজ পেপাৰটো হৈছে কোৱালিফাইং নেচাৰ কি কোৱালিফাইং নেচাৰ 300 মাৰ্কছৰ আপোনালোকৰ এটা পেপাৰ দিব লাগিব আসামিজ বেংগলী বড়ো যিকোনো এটা যদি কাৰোবা আসামিজ দিব বিচাৰে দিব পাৰে বেংগলীও দিব পাৰে বড়ো দিব পাৰে ঠিক আছে কমফৰ্টেবল যোনে যোনটো হয় যদি আপুনি ডিমা হাছাও কাৰ্বি আলং ওয়েস্ট কাৰ্বি আলং ডিস্ট্ৰিক্টৰ বাসিন্দা হয় তেনেহলে আপোনাৰ এইটো পেপাৰ দিয়াৰ দৰকাৰ নাই ঠিক আছে আপোনাৰ কাৰণে স্পেশাল কন্ডিশন আছে 2 নম্বৰ আপোনাৰ দিব লাগিব ইংলিশৰ পেপাৰ এটা কিমান মাৰ্কছৰ হ'ব সেম 300 আৰু 300 মাৰ্কছৰ হ'ব বুজি পালে এটা কথা হল এই দুটা পেপাৰৰ সিলেবাস হৈছে ফাৰ্স্ট থাকিব কম্প্ৰিহেনশন মানে সেম প্যাসেজ নেক্সট থাকিব প্ৰেসাইজ ৰাইটিং মানে জানে ডাঙৰ কৈ আপোনালোকক এটা দি দিব আৰ্টিকেল ইয়া ওয়ান মানে শর্ট কৰি লিখিব লাগিব টাইটেল এটা দিব লাগিব ঠিক আছে আৰু শর্ট কৰি লিখিব লাগিব প্ৰেসাইজ ৰাইটিং তাৰ পিছত দিব ভোকেবুলাৰি বুজি পাইছে ভোকেবুলাৰি মানে সিনোনিম এন্টোনিমস এইবোৰ দিব শর্ট এসে লিখিব দিব শর্ট সৰু এসে লিখিব দিব টপিক দি দিব ইহতে বুজি পাইছে নেক্সট দিব আপোনালোকৰ ট্ৰান্সলেশন দিব ইংলিশৰ পৰা বেলেগ ল্যাঙ্গুৱেজত ট্ৰান্সলেট কৰিব লাগিব বুজি পাইছে বেলেগ ইন্ডিয়ান ল্যাঙ্গুৱেজত মানে আপোনালোকৰ এতিয়া কি দিয়ে মেনশন কৰা নাই সিলেবাসত মোস্ট প্ৰবাবলি আসামিছে দিব হিন্দীও দি দিব পাৰে কব নোৱাৰি আকৌ হিন্দীৰ পৰা হেই দি দিলে আপোনালোকৰ ইংলিশত দিব আসামিছৰ পৰা ইংলিশত দিব মোস্ট প্ৰবাবলি আসামিছৰ দিব যেটো এপিএসসি এক্সামত আসামিজ টু ইংলিশ অৰ ইংলিশ টু আসামিজ বুজি পালে তে হেতু এটা থাকিব এটো সিলেবাস গুল তো বুজি পালে কি এতিয়া এই দুটা কোৱালিফাইং হয় কিমান মাৰ্কস পাব লাগিব ইয়াতে অনলি 25% মাৰ্ক 25% মাৰ্ক মানে এক্সাম হ'ব আপোনালোকৰ 300 তো মাৰ্কস পাব লাগিব 75 মাৰ্ক 75 মাৰ্কস পোৱাৰ লগে লগে আপুনি কিন্তু ল্যাঙ্গুৱেজ পেপাৰ এলিজিবল হৈ গ'ল বুজি পাইছে ইয়াত কোনো কাট অফ নাই যে ইমান মাৰ্কস পাইছে অমুকে ইমান মাৰ্কস পাইছে হেতু নাই আপুনি 75 পালে এলিজিবল হৈ গ'ল দেন আপুনি মেইনছ এক্সাম ধুনিয়াকৈ দিব পাৰিব এটা মেইনছ এক্সামত কি থাকিব চাই লমি মেইনছ এক্সামত কিন্তু ভালে কেইটামান পেপাৰ আছে তো ইয়াৰ কাৰণে কিন্তু প্ৰস্তুতি এতিয়াৰ পৰা চলাই লৈ যাব লাগিব নহলে কিন্তু প্ৰিলিমছ ক্লিয়াৰ হ'ব কিন্তু মেইনছত গৈ আপোনালোকৰ বুজি পাইছে
প্ৰবলেম ক্ৰিয়েট হৈ যাব তো সব কি আছে ইয়াতে বহুত কেইটা পেপাৰ আছে পেপাৰ 1 আছে পেপাৰ 1ত হ'ব এছে তো আপুনি নিজৰ ল্যাঙ্গুৱেজত দিব পাৰে আসামিজ বেঙ্গলী বড়ো ইংলিশ যাৰ যেটো ইচ্ছা এছে তো লিখিব পাৰে এছে কিমান 250 মাৰ্কৰ এছে হ'ব 250 মাৰ্কছৰ টপিক ইহতি দি দিব আপুনি চুজ কৰিব পাৰিব কোনটো টপিকৰ পৰা আপুনি এছে লিখিব ঠিক আছে 3 আৱাৰ্স টাইম থাকিব নেক্সট আপ পেপাৰ 2 ৰ পৰা পেপাৰ 6 মানে 2 ৰ পৰা 6 লৈকে পেপাৰ আছে কিন্তু টোটাল হ'ব আমাৰ 8টা পেপাৰৰ এক্সাম হ'ব মেইনছত হ'ব কেইটা পেপাৰ 8টা পেপাৰ বুজি পালে দ্যাট মিন্স ইয়াতে আছে 5টা পেপাৰ 6টা 7টা 8টা বুজি পালে জেনাৰেল ষ্টাডিজৰ কেইটা পেপাৰ হ'ব 5টা পেপাৰ আছে জেনাৰেল ষ্টাডিজৰ ইচ পেপাৰ কিমান মাৰ্কস আছে 250 মাৰ্ক আছে প্ৰত্যেকটো পেপাৰত কিন্তু বুজি পালে আকৌ ৰিপিট কৰো জেনাৰেল ষ্টাডিজৰ মেইনছত কেইটা পেপাৰ থাকিব টোটাল 5 পেপাৰস থাকিব মানে 5টা জেনাৰেল ষ্টাডিজৰ পেপাৰ থাকিব প্রত্যেকটো পেপার থাকিব 250 মার্ক আর প্রত্যেকটো পেপার 3 ঘন্টাকে টাইম থাকিব এতিয়া কথা হল জেনারেল স্টাডিজৰ 5টা পেপার কি হয় না কারণ হল জেনারেল স্টাডিজৰ বেলেগ বেলেগ থাকিব যেনেকুৱা আপোনালোক আসাম হিষ্ট্ৰি কাৰণে বেলেগ থাকিব ইন্ডিয়ান আসাম হিষ্ট্ৰি ইন্ডিয়ান হিষ্ট্ৰি বেলেগ দিব পলিটিৰ ওপৰত বেলেগ দি দিব বুজি পাইছে জিওগ্ৰাফিৰ ওপৰত বেলেগ পেপাৰ হ'ব তো তেনেকুৱা তো মেইনছৰ ডিটেইল সিলেবাসটো মই বেলেগ এটা ভিডিওত লৈ আহিম নহলে বহুত দীঘল হৈ যাব ভিডিওটো কাৰণ এটা বহুত ডাঙৰ সিলেবাস আছে বুজি পাইছে এটো কব গলে বহুত ডাঙৰ সিলেবাস আছে তো পেপাৰ 2 ৰ পৰা পেপাৰ 6 লৈকে আমাৰ ভালকৈ প্ৰেক্টিস কৰিব লাগিব যেনেকুৱা মই এটা এক্সাম্পল দিব বিচাৰো আপোনালোকক যেনেকুৱা ধৰি লওক পেপাৰ 3 যেটো জেনাৰেল ষ্টাডিজ 3 হ'ব যেটো জেনাৰেল ষ্টাডিজ 3 কি সিলেবাস আছে যেনেকুৱা জেনাৰেল ষ্টাডিজ 3 আছে টেকনলজিৰ ওপৰত কোৱেশ্চনছ থাকিব বুজি পাইছে ইকোনমি ডেভেলপমেন্ট বায়োডাইভাৰ্সিটি মকলো বায়োডাইভাৰ্সিটি আছে বুজি পাইছে টেকনলজিৰ ওপৰত কিন্তু আমি ভালকৈ গুৰুত্ব দিব লাগিব কাৰণ মেইনছত যেটো পেপাৰ 3 আছে তাতে টেকনলজিৰ ওপৰত থাকিব পেপাৰ sorry পেপার 3 নহয় দেই পেপার 4 যোনটো পেপার 4 তো থাকিব টেকনলজি ইকোনমিক ডেভেলপমেন্ট বায়োডাইভাৰ্সিটি এনভায়রনমেন্ট তাৰ পিছত হৈছে এইবোৰ সিকিউৰিটি ওপৰত কোৱেশ্চন থাকিব তাৰ পিছত ল্যান্ড ৰিফৰ্ম বুজি পাইছে ল্যান্ড ৰিফৰ্মছ ইন ইন্ডিয়া এইবোৰ ওপৰত কোৱেশ্চন তো ল্যান্ডৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব ম্যাপছৰ ওপৰত ক্ৰপছৰ ওপৰত অসমত কি ক্ৰপছ হয় মানে শস্য বুজি পাইছে শস্যৰ ওপৰত আমি চাব লাগিব খাৰিফ শস্য এইবিলাক চাব লাগিব ভালকৈ খাৰিফ ক্ৰপছ লাইক দ্যাট এইবিলাক ভালকৈ আমি পেপাৰ 2 পৰা পেপাৰ 6 চাব লাগিব দেন আছে পেপাৰ 7 আৰু পেপাৰ 8 পেপাৰ 7 আৰু পেপাৰ 8 এটাই হয় এটা মানে অপচনাল পেপাৰ এইবাৰ কিন্তু ফার্স্ট টাইম ওপিএসসি এটা অপচনাল পেপাৰ চুজ কৰিব দিছে এটা অনলি ওয়ান দুটা নহয় এটা অপচনাল চুজ কৰিব এটা কি থাকিব দুটা পেপাৰ থাকিব পেপাৰ 1 আৰু পেপাৰ 2 মানে সিলেবাসটো অলপ দীঘল হৈ যাব পেপাৰ 1 ৰ কাৰণে দিব 250 মাৰ্ক পেপাৰ 2 ৰ কাৰণে 250 তাৰ মানে টোটাল 500 মাৰ্কৰ অপচনাল হ'ব 3 আৱাৰ্স 6 ঘণ্টা টাইম বুজি পালে তাৰ পিছত যদি মেইনছত আপোনালোকে হেৰি হয় নেক্সট হ'ব আপোনালোকৰ ইন্টাৰভিউ বুজি পাইছে ইন্টাৰভিউ হৈছে আফটাৰ কোৱালিফাইং ইন ৰিটেন টেষ্ট কোৱালিফাই কৰিব লাগিব একেলগে নহয় কোৱালিফাই কৰাৰ পিছতে আপোনালোকে ইন্টাৰভিউত মাতিব ইন্টাৰভিউ এবাৰ বেছিকৈ মাৰ্কস দিছে টোটাল 270 মাৰ্কস মানে টোটাল আপোনাৰ 2275 মাৰ্কসৰ এক্সাম হ'ব এতিয়া আপুনি অপচনাল কেনেকৈ বাছিব এবাৰ চাই লওক অপচনালটো কেনেকৈ চুজ কৰিব এবাৰ আমি চাই লওক সো অপচনাল পেপাৰত কি আছে লিষ্টখন মই দি দিছো আপোনালোকক চাই ল'ব এগ্ৰিকালচাৰ আছে এইবিলাক আছে লাইক দ্যাট বটানি কেমিষ্ট্ৰি এইবিলাক আছে ইকোনমিক্স জিওগ্ৰাফি সিভিল ইঞ্জিনিয়াৰিংৰ যদি কোনোবা থাকে তো দিব পাৰে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড সিভিল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ মেকানিক্যাল ইঞ্জিনিয়াৰ ঠিক আছে যদি আপুনি নন ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় তেতিয়া হলে আপুনি নিজৰ সাবজেক্ট দিব পাৰে এই অপচনালটো চুজ কি কৰিব সব ইঞ্জিনিয়াৰিংটো চুজ কৰাটো হৈছে আপোনালোকৰ নিজৰ ওপৰত মানে আপুনি কোনটো সাবজেক্টৰ কমফৰ্টেবল হয় এতিয়া আপোনাক মই যদি গাইড কৰি দিও আপুনি বটানি লৈ লওক বটানিটো বহুত ইজি সাবজেক্ট হয় আপুনি লৈ লওক সে মই এক্সাম্পল দিছো বটানিটো বহুত ইজি হয় আপুনি লৈ লওক এটো নকৰিব বেলেগৰ কথা নকৰিব আপুনি যোনটো সাবজেক্টত কমফৰ্টেবল হয় ডিটেইল সিলেবাসটো এবাৰ চাই লব ঠিক আছে মই লাগিলে পিছতে দি দিম আপোনালোকৰ মানে অপচনালৰ ডিটেইল সিলেবাস কি আছে ডিটেইল সিলেবাস নচোৱাকে আপোনালোকে ফৰ্মত অপচন দি নিদিব পটককে কাৰণ পিছত দেখা গল আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হৈ গল মে বুজি পাইছে কথাটো তেতিয়া কি হ'ব প্ৰবলেম হৈ যাব আপোনালোকৰ অপচনাল পেপাৰ কাৰণ 600 মাৰ্ক আছে সেইকাৰণে অপচনাল পেপাৰটো ভালকৈ নিজে আগত এনালাইজ কৰি বেলেগৰ লগত নহয় নিজে এনালাইজ কৰক যে আপুনি কিমান কমফৰ্টেবল হয় এই সাবজেক্টত আপুনি যদি হিষ্ট্ৰি লৈছে হিষ্ট্ৰিত কিমান কমফৰ্টেবল আপুনি মনত ৰাখিব পাৰে নে নাই সন বিলাক হিষ্ট্ৰিত আপোনাৰ বহুত সন মনত ৰাখিব লাগিব পাৰে নে নাই হেতু চাব লাগিব আপুনি যদি পলিটি লয় ইন্ডিয়ান আপুনি পলিটি ভাল পায় নে নাই হেতু চাব লাগিব বুজি পাইছে সোশিয়োলজি দি লয় সোশিয়োলজিৰ ওপৰত আমাৰ কিমান মেন্টাল আপোনাৰ বুজি পাইছে মেন্টাল এবিলিটি কিমান আছে আপোনাৰ মানে সোশিয়ালৰ ওপৰত আপুনি কিমান জানে হেতু ডিপেন্ড কৰিব কিমান ইন্টাৰেষ্ট আপোনাৰ মেইনলি চাব কোনটো সাবজেক্টত আপুনি পঢ়াত ইন্টাৰেষ্ট আছে বা আগৰ পৰা আপুনি ইজি পায় হেতু সাবজেক্ট লওক আপোনাৰ বহুত হেল্প হ'ব অপচনাল বেলেগৰ কথা শুনি এটো ইজি বুলি কোনো নাই প্ৰত্যেকটো টাফ হয় প্ৰত্যেকটো সাবজেক্ট ইজি হয় এটো ডিপেন্ড কৰিব পারসন টু পারসন বুজি পাইছে
তো এই কাৰণে আপোনালোকে ভালকৈ গোটেই সিলেবাসটো আগত এনালাইজ কৰি লওক কাৰ সিলেবাস অপচনাল তাৰ পিছত আপোনালোকে অপচনালটো ভাবি চিন্তি দুদিন সময় লওক তাৰ পিছত সিলেকশন কৰিব তো বুজি পাইছে তো এসা আৰু মই ডিটেইলছ অলপমান তলত দি দিছো বহুত দীঘল হয় 26টা আছে টোটাল হিষ্টৰী জিওগ্ৰাফি ল মেনেজমেন্ট ম্যাথমেটিক্স কোনোবা যদি ম্যাথমেটিক্সত বহুত ভাল ম্যাথমেটিক্স ল পায় ম্যাথমেটিক্সত তো ঠিকই আছে সিলেবাস বেয়া নহয় ডিফারেনশিয়াল ইকুয়েশন আছে বুজি পাইছে এলজেব্রা আছে এইবোৰ আছে ডিফারেনশিয়াল ইকুয়েশন এইবোৰ যদি আপোনালোকৰ ইন্টিগ্ৰেশন এইবোৰ যদি ক্লিয়াৰ থাকে ম্যাথমেটিক্স লব পাৰে ম্যাথমেটিক্স বুজি আছে তেনেকুৱা কথা হিষ্টৰী যদি কোনোবা মেজৰ আছিল হিষ্টৰীত আপুনি নিশ্চয় কমফৰ্টেবল হ'ব ইংলিছত যদি কোনোবা মেজৰ আছিল লাইক দ্যাট অপশনাল এৰিয়া আপুনি ল্যাঙ্গুৱেজ পেপাৰ ল'ব পাৰে আসামিজ বেঙ্গলি বড়ো হিন্দী সংস্কৃত ইংলিশ একেটা ভিডিঅ'ত লৈ ল'ব পাৰে তো ঠিক আছে তো নেক্সট মই মেইনছৰ সিলেবাস আৰু অপশনাল ওপৰত ভিডিঅ' এটা লৈ আহিম আৰু মই ক'লোৱে ম্যাথছ খিনি আপোনালোকক কমপ্লিট কৰাই দিম ম্যাথছ আৰু ৰিজনিং বাকি ইংলিশ আৰু জিকে আমি দিয়াৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে আমাৰ চেনেলত থাকক ঠিক আছে তো আজিলৈ ইমানে ভিডিঅ'টো আৰু দীঘল নকৰো আমাৰ চেনেলটো যদি কোনোবা নতুন আছে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন